দুৰ্ভিক্ষৰ দিশে মাজুলী পথাৰত চিৰাল ফাট আৰু এই চিৰাল ফাট চকুৰ আগত লৈ কৃষকে হাঁহ হুমুনিয়াৰ মাজত সময় অতিবাহিত কৰিছে। এই সময়ছোৱাত মাজুলীৰ জনপ্ৰতিনিধি ভুৱন গাম ডাঙৰীয়া কিহত ব্যস্ত হৈ আছে? হয়তো 2026 চনৰ টিকটৰ ধান্দাত ব্যস্ত হৈ আছে। এই সময়ত তেওঁ কৃষকৰ কাষত থাকি কৃষকৰ বাবে কি কৰিব পাৰিছে? অপাৰক বিধায়ক ভুৱন গাম একোৱে কৰিব পৰা নাই। তেওঁ 2021 চনতে 210টাকৈ সোলাৰ পাম্পৰ ব্যৱস্থা কৰা হৈছিল জলসিঞ্চন বিভাগৰ অধীনত, কিন্তু আজি পৰ্যন্ত সেই 210টা সোলাৰ পাম্পৰ অস্তিত্ব ক'ত? আমিও আৰম্ভ কৰিম প্ৰতিখন পথাৰত বিচাৰিবলৈ যাম যে 210টাকৈ সোলাৰ পাম্প 2021 চনতে 21 চনৰে আঁচনি ক'ত ক'ত সংস্থাপন কৰা হৈছিল। অসম চৰকাৰৰ প্ৰতাপী কেবিনেট মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আপুনি এই বাতৰিটো চোৱাটো অতি জৰুৰী। মই বৰ্তমান উপস্থিত আছোঁ ভকতি জল উত্তোলন আঁচনিত, আৰু সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰিম। জলসিঞ্চন এটা প্ৰকল্প আছিল, কিন্তু 1989 চনতে নিৰ্মাণ কৰি তোলা এই জলসিঞ্চন প্ৰকল্পটোৰ আজিৰ তাৰিখত অৱস্থা এইটো। মই আগফালে যাম, পৰিৱেশটো দেখুৱাম। এইটো হ'ল জলসিঞ্চন প্ৰকল্পটোৰ। ইয়াৰ জৰিয়তে আগফালৰ যিখন পথাৰ আছে ৰাঙলী বাহাৰ, ভকতি দুৱাৰ, গোসাইবাৰী, অভয়পুৰীয়া বাউণ্ডেৰী যিসমূহ কৃষক, সেই কৃষকসকলৰ পথাৰডৰা আছে, আৰু পথাৰডৰালৈ পানী যদি এনেধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হয়, পানীসমূহ ভকতিৰ পৰা নিব পৰাকৈ এইটো নিৰ্মাণ কৰা হৈছিল। আৰু বৰ্তমান সময়ত এইদৰে তলা লগা আছে। 10 বাজি গ'ল, কাৰ্যালয়ত কোনো নাই, কোনো নাহেও। পৰিৱেশটো দেখুৱাই আছো। ভকতি জল উত্তোলন আঁচনি 1989 চনতে এইটো নিৰ্মাণ কৰা হৈছিল। আৰু এই নলাটোৱেদি আচলতে এনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ হ'লে এইসমূহ ইয়াৰ জৰিয়তে পানীসমূহ ভকতিৰ পৰা উঠোৱাৰ পাছত এই পানীসমূহ লৈ যোৱা হয় পথাৰলৈ। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে আজিৰ তাৰিখত কিন্তু এইটোৰ অৱস্থা তথৈবচ। বিকাশ আছে, অকণমান মন্তব্য লৈ ল'ম। কি ক'ব এই মুহূৰ্তত? আচলতে এটা দুৰ্ভাগ্যজনক বিষয়, যাৰ যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে বিভাগে গুৰুত্ব নিদিয়াৰ ফল ভোগ কৰিব লগা হৈছে। নিশ্চিতভাৱে ক'ব লাগিব দাদা, যিহেতু নেকি আপোনাৰ জলসিঞ্চন বিভাগ মানে এটা অকমান্য বিভাগ, যিটো নেকি আপোনাৰ সঁচা কথা ক'ব গ'লে কেৱল গোগাখে নিজৰ ডিপাৰ্টমেণ্টৰ মানে মানুহসকলক আপোনাৰ ধনী কৰা যিটো নেকি ব্যৱস্থা, সেই ব্যৱস্থাটোৱে আপোনাৰ হৈ আছে বৰ্তমান সময়ত। কিন্তু কথা হ'ল যে মাজুলী জিলা প্ৰশাসনৰ যি নেকি আপোনাৰ বিভাগ আছে, সেই বিভাগটোৱে কেৱল মাত্ৰ ইয়াত আপোনাৰ আহে যেনেদৰে মানে এতিয়া খৰাং বতৰ, যেনেকৈ বাৰিষাৰ জেগা আহে, মানে বৰষুণৰ জেগা আহে, ঠিক তেখেতসকল তেনেকৈ আহি পেলাই জনসাধাৰণক আপোনাৰ আশ্বাস দিয়েহি যে আপোনালোকৰ এই ব্যৱস্থা আমি কাৰ্যকৰণ কৰিম। ভকতি জল উত্তোলন যি নেকি আঁচনি, সেই জল উত্তোলন আঁচনি আপোনালোকৰ কাৰেণ্টৰ ব্যৱস্থা কৰিম। আৰু যিটো নেকি মোৰ ঘৰটো ইয়াৰ নিচেই কাষতে, আৰু তেখেতসকলে অহাৰ লগে লগে আমি গম পাওঁ, আৰু তেখেতসকলে ৰাইজক যথেষ্ট আশ্বাস দিয়ে। মন্ত্ৰী বিধায়কে যেনেকৈ আশ্বাস দিয়ে, তেখেতসকলে ৰাইজক আশ্বাস দিয়ে। কিন্তু বৰ্তমান সময়ত কৃষকৰ যি নেকি আপোনাৰ মানে হাহাকাৰ অৱস্থা, হাজাৰ হাজাৰ কৃষকে আজি চকুপানী টুকিব লগা হৈছে। কিন্তু এইটো যিটো নেকি আপোনাৰ ভকতি জল উত্তোলন আঁচনি 1989 চনতে 50 আপোনাৰ প্ৰতিষ্ঠা কৰা, কিন্তু বৰ্তমান সময়ত ইয়াৰ যদি আপুনি চাবলৈ যায়, ই এটা পয়া লগা অৱস্থা। গতিকে অসম চৰকাৰৰ যি নেকি অশোক সিংহাল ডাঙৰীয়া, তেখেতে সম্পত্তি গোটোৱাৰ কথা বাদ দিয়ক, অন্ততঃ জনসাধাৰণৰ উন্নতিৰ কাৰণে, অৰ্থাৎ অসমৰ যিসকল নেকি কৃষক আছে, কৃষকৰ মানে উন্নতিৰ কাৰণে, অৰ্থাৎ মাজুলীৰ যি নেকি আপোনাৰ বিধায়ক আছে, বিধায়ক মহোদয়ক আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যে আপুনিও অন্ততঃ এই ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰক। যি নেকি আপোনাৰ ভকতি জল উত্তোলন আঁচনি আছে, এই আঁচনিৰ ক্ষেত্ৰত বিভাগৰ যোগেদি তৎকালীনভাৱে যাতে মাজুলী জিলা উপায়ুক্ত মহোদয়েও এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি ৰাইজৰ যি নেকি দুখ হৈছে, এই দুখৰ পৰা যাতে পৰিত্ৰাণ কৰিবৰ কাৰণে আপোনালোকক আমি মানে আন্তৰিকতা আহ্বান জনাইছোঁ। আচলতে সেই পৰিৱেশটো দেখুৱাই আছোঁ। আৰু এইদৰে এটা বৃহৎ আঁচনি, এখন বৃহৎ প্ৰকল্প 1989 চনতে নিৰ্মাণ কৰা এই প্ৰকল্পটোৰ আজিৰ তাৰিখত বগাহাতীত পৰিণত, আজিৰ তাৰিখত কি অৱস্থাত আছে আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আনকাত চাব, বৰ্তমান সময়ত এই যিটো নলা আছে জলসিঞ্চন বিভাগৰ, এই নলাটো কি অৱস্থাত আছে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত কৃষকসকলে হাঁহ হুমুনিয়াহৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে। ঘৰৰ পদূলিত বহি পথাৰলৈ চাই থাকিব লগা হৈছে, আকাশলৈ চাই থাকিব লগা হৈছে, কেতিয়া মেঘে গাজিব, কেতিয়া বৰষুণ পৰিব আৰু কেতিয়া ৰুব। আজি শাওনৰ 6 তাৰিখ, আজি পৰ্যন্ত বৰষুণ নাই। বৰষুণ নথকাৰ ফলত কঠীয়াবিলাক গাঁঠি লাগিবলৈ আৰম্ভ কৰিছে, আৰু গাঁঠি লগা কঠীয়া ৰুলে ধান নহয়। কিন্তু বৰ্তমান সময়ত কি ধৰণে লোকসকলে, কৃষকসকলে হাঁহ হুমুনিয়াৰ মাজত সময় অতিবাহিত কৰিব লগা হৈছে, সেই পৰিৱেশটো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। যিহেতু ৰাঙলী বাহাৰ, ভকতি দুৱাৰ, অভয়পুৰীয়াকে ধৰি এই যিসকল এই অঞ্চলৰ যিসকল কৃষক আছে, সেই কৃষকসকলে বৰ্তমান সময়ত হাঁহ হুমুনিয়াক আহি সময় অতিবাহিত কৰিছে, হতাশগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে। এটা বিভাগ আছে, বৃহৎ বিভাগ, জলসিঞ্চন বিভাগ, কৃষি বিভাগ, তেওঁলোকে যুটীয়াভাৱে এই
আঁচনিসমূহ কৃষকৰ সুবিধা হোৱাকৈ এই আঁচনিসমূহ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন, কিন্তু আজি পৰ্যন্ত কৰা নাই। আজি কথাটো মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। যি ধৰণে বিভাগসমূহে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ধৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। গ্ৰহণ নকৰাৰ ফলতে এনেধৰণে বগাহাতীত পৰিণত হ'ল ভকতি জলসিঞ্চন প্ৰকল্প। আৰু এই বৃহৎ প্ৰকল্পটো ইয়াত থকাৰ বাবেই আচলতে ৰাঙলী বাহাৰ ভকতিদুৱাৰ অঞ্চলৰ যিখন বৃহত্তৰ পথাৰ, এই পথাৰখনৰ কৃষকসকলে চ'লাৰ পাম্পৰ পৰা বঞ্চিত হৈ আছে। খেতিটো ৰাইজে কৰিব পাৰিব নাই, পানী নাই, এই ৱাটাৰ চাপ্লাই সেইটো ভাগি মেলি আছে, একো ব্যৱস্থা নাই ন কৰিবলৈ। কিমান দিন হ'ল ভাগি যোৱা? ভাগি যোৱা বহুত বছৰ হ'ল। এইবাৰ খেতিটো কি হ'ব? খেতি গ'ল আৰু, বৰষুণ নাই, একো নাই, কি হ'ব? বৰষুণ আহিলেহে খেতিটো হয় আমাৰ। ৰুবলৈ এতিয়া দিন আছে নাই? দিবলৈ আৰু দিন গ'লেই বুলি ধৰা, শাওনৰ আজি 5 তাৰিখ 6 তাৰিখ হ'লেই। আগতে আমাৰ শাওনৰ 5 তাৰিখ 6 তাৰিখে আদায় হৈ যায় খেতি কৰি। এতিয়া এইবাৰ বৰষুণ নাই, কি কৰিবা? এতিয়া কি হ'ব? এতিয়া ইয়াত কঠীয়া চব বেয়া হৈ গৈছে, পকি গৈছে খৰাঙত, আৰু ব্যৱস্থা কৰিবলৈ আৰু নাই। আৰু 4-5 দিন চাওঁ, তাৰপিছত আৰু ৰাইজে কি ব্যৱস্থা লয় সেইটোহে হ'বগৈ লাগিব, আৰু এনেও বিকল্প নাই নহয়। সেইটোৱে আৰু। এতিয়া কি ভাবিছা তুমি? নিজে কি কৰিম বুলি ভাবিছা? থকা মাটিকণ কি কৰিবা? এই ধান খেতি ৰুব নোৱাৰিলে আৰু বেলেগ ব্যৱস্থাটো কিবা এটা ৰাইজে কৰিব লাগিব। আহুচে হ'লেও খেতি কৰিবগৈ লাগিব লাষ্টত। আপুনি মাজুলীৰ যদি বিভিন্ন স্থানত চায় তেতিয়াহ'লে দেখিব চ'লাৰ সংযোগেৰে তেওঁলোকে বিভিন্ন কৃষি পথাৰত পানী দিয়াৰ ব্যৱস্থা কৰিছে, আৰু সেই কৃষকসকল উপকৃত হৈছে। তাৰ জৰিয়তে তেওঁলোকে কৃষি পথাৰত পানী লাভ কৰিছে, আৰু বৰ্তমান সময়ত শাওনৰ বতৰ, পথাৰত ৰুব পৰা পৰিৱেশ হৈছে। কিন্তু এই যিটো ভাৰোত্তোলন প্ৰকল্প আছে, ভকতি ভাৰোত্তোলন প্ৰকল্পটো থকাৰ বাবে, এটা বৃহৎ প্ৰকল্প, 1989 চনতে নিৰ্মাণ হোৱা এটা প্ৰকল্প, এই প্ৰকল্পটো থকাৰ ফলতে ইয়াৰ যিসকল কৃষক আছে সেই কৃষকসকলে চ'লাৰ পাম্পৰ পৰা বা চ'লাৰ পানী সংযোগৰ পৰা বঞ্চিত হৈ আছে। বঞ্চিত হোৱাৰ কাৰণটো হ'ল এইটো বৃহৎ প্ৰকল্প যিহেতু ইয়াত আছে, কিন্তু আছে গৰু নাবাই হাল, থকাৰ সলনি নথকাই ভাল, এনেধৰণৰ পৰিৱেশত আছে। মই দেখুৱাইছোঁ এইফালে হাবি জংঘলেৰে বৰ্তমান সময়ত যিটো নলা আছে, হাবি জংঘলৰে ভৰপূৰ হৈ আছে। ক'ৰবাত মাটি পৰি অলৰেডি নলা বন্ধ হ'ল। আৰু যদি এইফালে চায়, এইটো নলা যদি আপুনি ভাল ধৰণে মন কৰে তেতিয়াহ'লে দেখা পাব, ইয়াতে মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যে বৰ্তমান সময়ত এয়া এনেধৰণৰ পৰিৱেশৰ মাজত আছে। ইমান সময়ত আপোনাৰ ধৰক প্ৰাকৃতিক দুৰ্যোগৰ ফলত আমাৰ এই আটাইকেইখন গাঁও মানে দুৰ্ভিক্ষ হ'বলগীয়া হৈছে। প্ৰধান এই জলসিঞ্চন বিভাগটো থাকিও আজি নথকা নিচিনা হৈছে। সেয়েহে চৰকাৰে আমাক এই সুবিধাটো দিয়ক বুলি আমি বহুত মানে আশাবাদী হৈ আছোঁ। আপোনালোকে ইয়াত পানী চানী যোৱাৰ কোনো ব্যৱস্থা নাই? পানী চানী যোৱাটো ব্যৱস্থা নাই, আৰু এফালৰ পৰা শুকাইহে গৈছে। চ'লাৰো নাই। এইটোতো ভাগিলেই। আকৌ নতুনকৈ মানে বনাই মেলি আকৌ সুবিধা কৰিব লাগিব, তেতিয়াহে হ'ব। বিভিন্ন স্থানত নলাটো ভাগিবলৈ আৰম্ভ কৰিলে, আৰু এইদৰে পথাৰ যি সময়ত শাওনৰ বতৰ, এই সময়ত কৃষকে পথাৰ ভৰি থাকে, কিন্তু আজিৰ তাৰিখত এনেধৰণৰ পৰিৱেশত আছে, শুকাই থকা এডৰা পথাৰ, আৰু পথাৰলৈ চাই কৃষকসকলে হাঁহ হুমুনিয়াৰ মাজত সময় অতিবাহিত কৰিব লগা হৈছে। ইয়াৰ পাছতো জলসিঞ্চন বিভাগে বিষয়টোৰ ক্ষেত্ৰত কেনেধৰণে গুৰুত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু আজিৰ তাৰিখত এই পথাৰডৰাৰ অৱস্থা শুকাই ফাট মেলা, চিৰাল ফাট দিয়া পথাৰডৰাত মই উপস্থিত আছোঁ, আৰু পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰোঁ।